SIT কথাটো মই ক'লোৱে যে ফ্লপ এতিয়া ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা ফ্লপে ওলাব কথাবোৰে ওলাব তেওঁ তো এইটো বিষয়ত ফ্লপ নহয় আৰু কিমান বিষয়ত তেওঁ ফ্লপ হৈছে ফ্লপ মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমখন মই দেখিবলৈ বিচাৰো এতিয়া 10 বছৰ মোদী চৰকাৰ হৈ গ'ল 10 বছৰ বিজেপি চৰকাৰ হৈ গ'ল শিক্ষা আৰু চিকিৎসা যি দুটা বিভাগৰ দায়িত্ব এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছিলে আজি সেই দুটা বিভাগতো ফ্লপ তলৰ পৰা 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমৰ নাম মানুহক কৈছিলে মাটি পট্টা দিব আৰু দেখা পালো যে বিজেপিয়ে এতিয়া নিজৰ পৰিবাৰৰ নামত চাৰিওফালে মাটি লৈছে লৰা নামত কোম্পানী খুলিছে আজি তেওঁলোকে কৈছিল যে থলুৱা উদ্যোগসকলক তেওঁলোকে সহায় কৰিব কিন্তু থলুৱা উদ্যোগবোৰ বন্ধ হৈ গৈছে আৰু অসমৰ 40,000 বিঘা মাটি এতিয়া আদানী কোম্পানীক দিছে তো ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিটো বিষয়ত আপোনালোকে ফ্লপৰ বাহিৰে আৰু একো আশা কৰা আপোনালোকে প্ৰয়োজন নাই